1884 চনত নলনীপাম প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিল আৰু বৰ্তমান 140 বছৰ গৰকি যোৱা বিদ্যালয়খনে বৰ্তমান 2025-26 বৰ্ষৰ উচ্চ বিদ্যাৰম্ভৰ আজি নামভৰ্তি কাৰ্যসূচী চলি আছে। বিদ্যালয়খনত 427 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 15 জন শিক্ষক শিক্ষয়িত্ৰী, 2 জন সহকাৰী, 4 গৰাকী ৰান্ধনীৰ সৈতে এটি বৃহৎ পৰিয়াল। এই পৰিয়ালটোৱে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আহিছে আৰু কাম কৰি যাব। নলনীপাম প্ৰাথমিক বিদ্যালয়ত অকল শিক্ষাৰ বাবেই নহয়, ইয়াত বিভিন্ন দিশত আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়। ইয়াত প্ৰতি দেওবাৰে চিত্ৰাংকন, শুক্ৰবাৰ আৰু শনিবাৰে টাইকোণ্ডো আৰু সত্ৰীয়াৰ প্ৰশিক্ষণ হৈ থাকে আৰু এই ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন সময়ত বিভিন্ন পাৰদৰ্শিতামূলক পৰীক্ষাসমূহতো অৱতীৰ্ণ হয় আৰু সফলতাৰে আগবাঢ়ি লাভ কৰি ভৱিষ্যত জীৱনত সুনাগৰিক হিচাপে ধেমাজিৰ লগতে অসম তথা ভাৰতবৰ্ষত কৰ্মৰত হৈ আছে নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আৰু আজি আমি অতি আশাবাদী, আজি এই নামভৰ্তি প্ৰক্ৰিয়াত 110 গৰাকী কৰিব পাৰোঁ, কাৰণ আমাৰ এটা শ্ৰেণীতে 75 জন ছাত্ৰ ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰে আৰু এইবাৰ আমি ধেমাজি জিলা শিক্ষা বিভাগৰ শ্ৰদ্ধাৰ বিতুপন হাজৰিকা ছাৰে এতিয়া আমাক শ্ৰেণীকোঠা দিছে আৰু সেই শ্ৰেণীকোঠাটোৰ বাবে আমি 2টা শ্ৰেণীত আমি শ্ৰেণীকোঠা বিভক্ত কৰিম আৰু তাত আমি অধিক ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিবলৈ সক্ষম হ'ম। লগতে ক শ্ৰেণীত আমাৰ 75খন আসন আছে আৰু তাৰ উপৰিও আমি বিভিন্ন শ্ৰেণীসমূহতো আমাৰ যথেষ্ট পৰিমাণে শিক্ষাৰ্থীয়ে আমাৰ বিদ্যালয়ত পাঠ গ্ৰহণ কৰি আছে।